নমস্কাৰ বন্ধু-বান্ধৱীসকল, ওয়েলকাম বেক টু বিজয় মইনা ইউটিউব চেনেল। পুনৰবাৰ বিজয় মইনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ মিটং নৈ মথাউৰিৰ ওপৰৰ পৰা। আৰু যিহেতু আজি মহাশিৱৰাত্ৰি, আপোনালোকক আজি 3টা মন্দিৰ দেখুৱাবলৈ গৈ আছোঁ আমাৰ অঞ্চলত থকা। আৰু এতিয়া আমি আমাৰ লগৰকেইজন এয়া যাত্ৰা আৰম্ভ হৈছে আমাৰ, যিহেতু আজি শিৱৰাত্ৰি উপলক্ষে আমি এতিয়া মন্দিৰলৈ যাম। প্ৰথম মন্দিৰটোলৈ যাম। আমাৰ সেইদিনাখনি আপোনালোকক ভিডিঅ'টোত যে কৈছিলোঁ এটা যে অলৌকিক শক্তিৰ অধিকাৰী মন্দিৰ আছে বুলি, আমি এতিয়া সেই মন্দিৰটোলৈ যাম। কালি ৰাতিৰ ভিডিঅ'টো আপোনালোকক আগবঢ়াইছিলোঁ আৰু আজি সেই মন্দিৰটো এতিয়া দেখাবলৈ যাম আপোনালোকক, যিহেতু মিটং নৈৰ পাৰত মন্দিৰটো অৱস্থিত। গতিকে পৰিৱেশটো খুব সুন্দৰ আৰু আপোনালোকো আহিব আজি মহাশিৱৰাত্ৰি উপলক্ষে। বলকচোন আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আপোনালোকে সেই মন্দিৰ তিনিভাগ, আমাৰ যি অঞ্চলত মন্দিৰ তিনিভাগ আছে, সেয়া আপোনালোকক মাজত এতিয়া এটা এটাকৈ মন্দিৰ দেখাম। আপোনালোকে কোনটো মন্দিৰ চবতকৈ ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। এইফালে এইটো প্ৰথমটো মন্দিৰ, যোনটো মন্দিৰ মিটং নৈৰ কাষত আছে। সেইদিনাখনি আপোনালোকৰ ৰাতি যে দেখাইছিলোঁ অলৌকিক শক্তিৰ অধিকাৰী মন্দিৰটো, আজি মানুহৰ পূৰা ভিৰ। এইটো পথাৰৰ ফালৰ ৰাস্তাৰ পৰা আমি মথাউৰি ভাগত উঠি পেলাই মন্দিৰটোত উঠিমগৈ। দেখিছে আপোনালোকক ভিউটো দেখাইছোঁ, কি সুন্দৰ এটা পৰিৱেশ। ৰাধা হংস সাৰং পক্ষে নাদে পদ্ম মূল ভক্ষে কুমুদ কুসুমে কান্তি কৰে। এই ভাগ হৈছে মিটং নৈ কাষত অৱস্থিত শিৱ মন্দিৰ ভাগ। আমি চাকি তাকি জ্বলালোঁ, গোটেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ। আৰু এটা সঁচাকৈ বৰ সুন্দৰ জেগাত মন্দিৰ ভাগ আছে। ভিউটো দেখিবলৈ খুব সুন্দৰ, কেউকাষ কি সুন্দৰ, যিহেতু নদীৰ পাৰৰ জেগা, সঁচাকৈ বহুত সুন্দৰ। গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে আমাৰ নিজৰ মন্দিৰটো, যিটো চিন্তামণি গড়ত অৱস্থিত। কি সুন্দৰ পৰিৱেশ, আপোনালোকক এইটো ভিডিঅ'টো দেখিলে আপোনালোকে হয়তো গম পাইছে। এইটো হৈছে আমাৰ চিন্তামণি গড়। এইডোখৰ জেগাতেই এই মন্দিৰ ভাগ, যিভাগ আমাৰ নিজৰ মন্দিৰ। গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি 2 নম্বৰটো মন্দিৰত চাকি তাকি জ্বলাই আমি আজৰি হৈছোঁ। এতিয়া আমি আমাৰ চিন্তামণিগড় মন্দিৰত আমি চাকি তাকি দি আহিলোঁ। এতিয়া আমি নেক্সট আমাৰ যিটো মন্দিৰ আছে, আমি 2 নং চিন্তামণিগড় মন্দিৰ ভাগলৈ যাওঁ এতিয়া, হয় নাই? আপোনালোকক দেখি আছে, আমি গোটেইকেইজন আহি আছোঁ। আমাৰ পলাশ ভাইটি, এইফালে মন্দিৰ ভাইটি, আমাৰ বিতুমন ককাইদেউ। এয়া 2 নম্বৰটো মন্দিৰত আমি চাহ আৰু মাছ খাবলৈ দিলোঁ আমাক। আমি চিন্তামণিগড়ত অৱস্থিত 2 নং চিন্তামণিগড় মন্দিৰৰ ভাগত আমি উপস্থিত হ'লোহি। আমি গোটেইকেইজনে ইয়াৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ। এই ভাগে হৈছে 2 নং চিন্তামণিগড় মন্দিৰ ভাগ। আপোনালোকক এই 3 ভাগ মন্দিৰ দেখালোঁ। কোন ভাগ মন্দিৰ আপোনালোকৰ বেছি ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কোন ভাগ মন্দিৰ ভাল লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। সকলোকে পুনৰ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। হৰ হৰ মহাদেৱ।